আচ্ছা কালার ওয়াইজ বেলেগ বেলেগ আছে 15 Pro Max আচ্ছা iPhone 15 Pro Max মোৰ ইয়াতে পাই যাব 8000 ৰ পৰা iPhone 11 মোৰ ইয়াতে পাই যাব 500 টকা iPhone 15 মোৰ ইয়াতে পাই যাব 5000 ৰ ভিতৰত আৰু এটা আছে 14 Pro এইলে অলপ দাগি আছে 1000 দি দিম 1000 মানে ডিসপ্লেত অকন ডাক থকাৰ কাৰণে ডাইৰেক্ট কমাই দিছে কিটা 15 Plus হয় মোৰ ইয়াতে পাই যাব 3000 ৰ ভিতৰত 13 Pro 13 Pro মোৰ ইয়াতে পাই যাব 4000 ৰ ভিতৰত পাই যাব 14 Pro মোৰ ইয়াতে পাই যাব 7000 ৰ ভিতৰত আচ্ছা iPhone 11 মোৰ ইয়াতে 500 ৰ পৰা পাই যাব 14 Pro Max মোৰ ইয়াত পাই যাব 2000 ৰ পৰা 4000 ৰ ভিতৰত S23 Ultra এটো দি মই মাত্ৰ 3000 ত S24 Ultra S24 Ultra এটো কিমান 512 GB 5000 ত দি 24 Ultra ওয়ারেন্টি বাকি আছে 1 বছৰ হয় নাই 3000 ত দি Fold 5 এটো নতুন লবলৈ গলে 1,65,000 2000 ত দি আছে মই এটো সক 12 iPhone 12 আচ্ছা মোৰ ইয়াতে পাই যাব 500 টকাৰ পৰা নমস্কাৰ আজি আপোনালোকলৈ একদম ধুনীয়া ভিডিও এটা লৈছো কাৰণ মই আছো আজি জমজম ইলেক্ট্ৰনিক্সত সকলো এটা সপোন থাকে ভাল আইফোন বা ভাল এন্ড্ৰইড মোবাইল এটা লবলৈ কিন্তু আপোনালোকে কোৰ পৰা লব বা কেনেকুৱা মোবাইলৰ কনফিউজনত থাকে সেইকাৰণে মই আজি আপোনালোকক লৈ আহিছো জমজম ইলেক্ট্ৰনিক্সৰ আৰু ইয়াৰ ওনাৰ আছে ওনাৰ লগত চিনাকি কৰাই দিম লগতে আপোনালোকে কেনেকুৱা আইফোন পাব এন্ড্ৰইড পাব গোটেইখিনি A to Z এই ভিডিওৰ মাধ্যমেৰে আপুনি আজি গম পাব প্ৰথমে এওঁলোকৰ ওনাৰ আছে দাদা নমস্কাৰ আপোনাৰ ভাল নাম আমাৰ ভিউয়াৰ্ছক কৈ দিয়ক এবাৰ মোৰ নাম মোহাম্মদ সফিউৰ ৰহমান হয় আচ্ছা আপোনালোকৰ জমজম ইলেক্ট্ৰনিক্সৰ লোকেশ্যনটো এবাৰ কৈ দিয়কচোন মোৰ লোকেশ্যনটো হ'ল হাতীগাঁও ভিজুবৰে মেইন চাৰিলিতে হয় আচ্ছা যদি হাতীগাঁও চাৰিলিৰ পৰা আহে হয় গাড়ীত অলপ লেফট টাৰ্ণ লৈ হয় প্ৰায় 30 মিটাৰ মান আহি আমাৰ দোকান পাই যাব একদম সিম্পল লোকেশ্যন সিম্পল নহলে গুগল মেপত যদি সার্চ করে আচ্ছা জমজম ইলেক্ট্রনিক্স হয় তাহলে আমার দোকান পাই যাব আচ্ছা কন্টাক্ট নাম্বার দিয়া থাকব স্ক্রিনে কন্টাক্ট নাম্বার দিয়া থাকব আপোনালোকে কিবা কনফিউজন যদি থাকে ফোন কৰিব ডাইৰেক্ট মেপত সার্চ কৰিব জমজম ইলেক্ট্ৰনিক্স বুলি আহি মাৰিব ডাইৰেক্ট আপোনালোকে ইয়াত আহি পাই যাব দাদা আজি আপোনালোকৰ আইফোনৰ পৰা ধৰি কি কেনেকুৱা আছে আৰু ষ্টাৰ্টিং প্ৰাইসটো কিমান ৰাখিছে আইফোন আমাৰ তাতে আইফোন পাই যাব হয় 3500 টকাৰ পৰা পাই যাব 3500 টকাৰ পৰা আইফোন পাই যাব 6s 6s আচ্ছা 3500 টকাৰ পৰা আইফোন পাই যাব আৰু আপ টু আপোনালোকে 16 ৰ লকে গুটেখিনি আছে গোটেই মডেল আছে আমাৰ আচ্ছা আৰু এন্ড্ৰইডৰ গুটেখিনি পাই যাব স্যামসাঙৰ গুটেখিনি ধুনিয়াকৈ পাই যাব আচ্ছা তে আজি ফাৰ্স্ট আপুনি আমাৰ আইফোনৰ পৰা ষ্টাৰ্টিং কৰো কেনেকুৱা কি দেখাব আইফোন অলপ দুইটা দেখাই দিয়ক কম ৰেঞ্জৰ পৰা দেখাব নেকি আইফোন 7 মই এইটো দেখাইছো ওকে আইফোন 7 হয় পটন মাৰ্কেটত বিক্ৰী কৰি আছে 6000 ৰ ওপৰত বিক্ৰী কৰি আছে মই মাত্ৰ 4000 ত দিম 4000 ত আইফোন 7 এটো চাইলক আপোনালোকে 4000 টকা ডাইৰেক্ট লৈ যাব পাৰিব আইফোন 7 আইফোন SE 2020 মই দিম মাত্ৰ 8500 ত 8500 টকা 8500 টকা আইফোন 11 হয় আইফোন 11 মোৰ তাতে আছে কে পিস আছে বৰ্তমান 3 পিস আছে এইটা আইফোন 11 আচ্ছা আইফোন 11 মোৰ ইয়াতে 12500 ৰ পৰা 16000 লৈকে পাই যাব আচ্ছা 12500 টকাৰ পৰা আইফোন 11 আৰু 16000 ভিতৰত পাই যাব মানে বস্তুটো অলপ ডিফাৰেন্স থাকিব মানে বস্তু ডিফাৰেন্স যেটো 12500 টকা হয় হেটো হয়তো ব্যাটারি চেঞ্জ নাইবা ক্যামেরা নাইবা ডিসপ্লে চেঞ্জ থাকিব আৰু যেটো 16000 হয় কোনো ধৰণৰ চেঞ্জিং নাথাকে ব্যাটারি হেল 85 প্লাস থাকিব ঠিক আছে ফলে কি আছে 16 লৈ এটা দেখাই দিয়ক 16 আইফোন 16 হয় 16 দেখাওক দুইটা একদম নিউ মোবাইল হয় একদম ব্র্যান্ড নিউ মোবাইল 11 মাহ 10 15 দিন মানকে ওয়ারেন্টি আছে 10 11 মাহ মাত্ৰ 1 মাহ 10 দিন 15 দিন হৈছে দুটা মোবাইলে আচ্ছা 100% ব্যাটারি হেল আছে ওকে চাৰ্জাৰ কৰা হৈছে মোবাইলটোৰ মোটামুটি 25 বাৰ আৰু 30 বাৰ আছে 25-30 হয় মাত্ৰ চাৰ্জ দিছে ন মই এটা দিম মাত্ৰ 60000 এটা আৰু 62000 দিম এটা আচ্ছা তে সাউক আইফোন এটো সাউক একদম কন্ডিশনটো চালা একদম ব্ৰেন্ড নিউ কন্ডিশন আইফোন 16 আৰু এটো এটা দেখাইছে হোয়াইট কালার ব্ৰেন্ড নিউ কন্ডিশন আপোনালোকে একদম ধুনিয়া কোৱালিটি আইফোন 16 একদম দাদাৰ পৰা লৈ যাব পাৰে একদম নতুন হৈছে লক চাই লক একদম নতুন কটো অকন স্কেচ নাই আৰু 15 চিজৰ দুইটা দেখাই দিয়ক আইফোন 15 মোৰ বহুত কেবি আছে 38 মান আছে হয় কালার ওয়াইজ বেলেগ বেলেগ পাই যাব আইফোন 15 আপোনালোকে যেনেকুৱা লাগে আপোনালোকে যেনেকুৱা কালাৰ লাগে গুটেকিটা পাই 100% ব্যাটারি হেলৰো আছে আচ্ছা আইফোন 15 মোৰ ইয়াতে পাই যাব 40000 ৰ পৰা আচ্ছা 45000 ৰ ভিতৰত মই দেখাও আইফোন 15 প্লাস 15 প্লাস 10 প্লাস আইফোন 15 প্লাস আচ্ছা এটো চাই লওক কালাৰ ওয়াইজ আপোনালোকে পাই যাব কালাৰ ওয়াইজ বেলেগ বেলেগ পাই যাব 15 প্লাস মোৰ ইয়াতে পাই যাব 49000 ৰ পৰা পাই যাব আচ্ছা up to 53000 ৰ ভিতৰত 49 ৰ পৰা 53 ভিতৰত পাই যাব একদম কন্ডিশন কে 90 91 93 এনেকে আছে 90 প্লাস 90 প্লাস আপোনালোকে পাই যাব এটো আছে ব্যাটারি 99% আচ্ছা আৰু 2025 মেলৈকে ওয়ারেন্টি আছে ওকে এটো 256 জিবি হয় এটা মাত্ৰ মই দিম 53000 আৰু তোমালোকৰ ভিডিও যদি চাই আৰু মই 1000 টকা কমাই দিম মাত্ৰ 52000 দি দিম মোৰ ভিডিও চাই দাদা কব যে মই সাহিদৰ ভিডিও চাইছো আৰু 1000 টকা আপোনালোকে ডিসকাউন্ট পাই যাব এখন 15 Pro Max সাইডে আছে আচ্ছা কালার ওয়াইজ বেলেগ বেলেগ আছে আচ্ছা 15 Pro Max 15 Pro Max আচ্ছা আইফোন 15 Pro Max মোৰ ইয়াতে পাই যাব 78000 ৰ পৰা আচ্ছা আপ টু 86000 লৈকে
আচ্ছা একদম ধুনীয়া এটা দাম ৰাখিছে একদম ধুনীয়া কণ্ডিশ্যন কেনেকুৱা এইকেইটা গোটেইবিলাকৰ বেটাৰী 90 কোনো ধৰণৰ স্কেচ নাই হয় যিটো 78% কৈছো হয় 78,000 হয় বাকি সব 90 প্লাস আছে বেটাৰী সব 90 প্লাস হয় আৰু যিটো 86 কৈছো মই কেনেকুৱা এইটো সব একদম কেনেকুৱা ধুনীয়া কোনে অকনো স্কেচ আপুনি ক'তো নাপায় চাই লওক এটা 95% বেটাৰী আছে 95% বেটাৰী এইটো মাত্ৰ দিম মই 83,000 83,000 এতিয়ালৈকে ৱাৰেণ্টি বাকিও আছে এইটো 95% বেটাৰী এইটো সব 95% বেটাৰী হেল্থ আছে তোমালোকৰ ভিডিঅ' চাই আহিলে আৰু 500 টকা এটা ডিসকাউন্ট কৰাই দিম মোৰ ভিডিঅ' চাইলে আৰু 500 ভিডিঅ' চাই অলমোস্ট কমাইছে আৰু মোৰ যদি নাম কয় চাহিৰৰ ভিডিঅ' চাইছো বুলি এবাৰ মোৰ নামটো কৈ দিব তেনেহলে আকৌ 500 টকা মই 84 দিম 1000 টকা কমাই দিম 84 দি দিম 1000 ডিসকাউন্ট ডাইৰেক্ট 84 দি দিম মোৰ নাম কওক খালি চাহিৰৰ 512 জিবি হয় 15 Pro Max ওকে এপ্ৰিললৈকে ৱাৰেণ্টি আছে আচ্ছা 98% বেটাৰী মাত্ৰ 84,000 দি দিম আচ্ছা কোনো ধৰণৰ স্কেচ নাই নিউ কন্ডিশন নিউ মোবাইল একদম হয় একদম ব্ৰেণ্ড নিউ মোবাইল মাইক্ৰোস্কোপৰ যদি চাই হয় চালো দাগি দেখা নাপায় মোবাইল চাওক এবাৰ মই দেখাই দিছো ওচৰৰ পৰা চাওক একদম ব্ৰেণ্ড নিউ চাওক ক'তো আপোনালোকে অকণ স্কেচ নাপায় ফোন কলৰ হওক চাওক সাইডটো হওক বা বেক লুকটো চাওক ক'তো অকণ স্কেচ নাপায় একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ 98% বেটাৰী হেল্থ আছে একদম ধুনীয়া দামত আপোনালোকে দাদাৰ পৰা লৈ যাব পাৰিব এটা ওকে 14 Pro Max 14 Pro Max 14 Pro Max মোৰ তাতে আছে কেবে পিছৰ আছে 14 Pro Max টো কেবে পিছৰ আছে কালাৰ ওয়াইজ আপোনালোকে বেলেগ বেলেগ ধুনীয়াকে আপোনালোকে পাই যাব 14 Pro Max মোৰ ইয়াত পাই যাব 62,000 ৰ পৰা আচ্ছা 64,000 ৰ ভিতৰত আচ্ছা 62 পৰা 64,000 একদম গুড কন্ডিশনৰ আচ্ছা বেটাৰী হেল্থ থাকিব 88 89 90 91 এনেকে থাকিব বা 90 ওচৰ আছে এনেকৈ 85 প্লাস থাকিব 85 তলত নহয় 14 প্লাস আহিল 14 প্লাস আজি তিনি পিস আছে হয় 14 প্লাস মই দি দিম কালাৰ ওয়াইজ পাই যাব বেলেগ বেলেগ 37 ৰ পৰা 39 ৰ ভিতৰত দি দিম 14 প্লাস 14 প্লাস টো পাই যাব 37 ৰ পৰা 37 ৰ পৰা 39 ৰ 39 ৰ ভিতৰত পাই যাব য'ত বেলেগত বিক্ৰী কৰি আছে হয় 13 বিক্ৰী কৰি আছে 13 বিক্ৰী কৰিছে আপুনি হেতু 14 প্লাস দি আছো জমজমত প্লাসে থাকিব ধুনীয়াকৈ আপোনালোকে জমজম ইলেক্ট্ৰনিক্সত আহিলে একদম ধুনীয়াকৈ যি যেনেকুৱা মোবাইল লাগে আপোনালোকৰ আইফোন এন্ড্ৰইড স্যামসাঙৰ পৰা গোটেই মোবাইলখিনি আপোনালোকে পাই যাব দাদা এতিয়া 14 ধুনীয়াকৈ দেখাইছে 13 ৰ দেখক এতিয়া আটাইতকৈ ডিমান্ড ফল হয় হল আইফোনৰ 13 হয় 13 টো সকলোৱে বিচাৰে যে বহুত 13 লাগে প্ৰত্যেক কাস্টমাৰে 13 এ বিচাৰে হয় প্ৰত্যেক 13 মোৰ ইয়াতে পাই যাব 25 ৰ পৰা 13 দিম মই আচ্ছা 30,000 ৰ ভিতৰত এবেলা হয় 30 আচ্ছা 13 আপোনালোকে কিমান ৰাখিছে ধুনীয়াকৈ কৈ দিয়ক আমাৰ ইয়াতে পাই যাব 25,000 ৰ পৰা 30,000 ৰ ভিতৰত 13 পাই 25,000 ৰ পৰা 30 ৰ ভিতৰত আপোনালোকে আইফোন 13 ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব কণ্ডিশ্যন কেনেকুৱা কন্ডিশন একদম ভাল কন্ডিশন থাকে ধুনীয়া কণ্ডিশ্যন যেটা 25,000 সেইটো হয়তো বেটাৰী চেঞ্জ নাবা বেটাৰী ওকে 80 তলত থাকিব 80 তলত থাকিব পাৰে ক্যামেৰাও চেঞ্জ থাকিব 30,000 যেটো আছে একদম ধুনীয়া কোনো চেঞ্জিং নাথাকে বেটাৰী 85 প্লাস থাকিব হয় একদম চাওক আপোনাৰ 25 ৰ পৰা 30,000 টকাৰ আইফোন 13 বহুতে ডিমান্ড দিব ফোন বহুতে কমেন্ট কৰি থাকে যে আইফোন 13 লাগে দাদা এটা কালাৰ ওয়াইজ আপোনালোকে ধুনীয়াকৈ 13 পাই যাব তো চাওক 14 Pro চাওক 14 Pro কিটা চাওক একদম এটা ব্ৰেণ্ড নিউ গোল্ড কালাৰ আছে 14 Pro মোৰ ইয়াতে পাই যাব আচ্ছা 50,000 ৰ পৰা ওকে 57,000 ৰ ভিতৰত 50 পৰা 57 ৰ ভিতৰত পাই যাব 14 Pro আৰু এটা আছে 14 Pro এইটো এটা হেৰি আছে আচ্ছা এইটো অলপ দেখাই দিয়ক ডিসপ্লে অলপ দাগি আছে হয় 14 Pro এটা ডিসপ্লে অলপ দাগি আছে দাদাই ধুনীয়াকৈ কৈ দিছে ডিসপ্লে অলপ দাগি আছে এইটো মই 41,000 দি দিম 41,000 মানে ডিসপ্লেত অকন ডাৰ্ক থকাৰ কাৰণে ডাইৰেক্ট কমাই দিছে বেটাৰী হেল 85 প্লাস আছে অল কন্ডিশন ক্লিয়াৰ আছে খালি ডাৰ্কটো কাৰণে আপোনালোকে ৰেটটো অলপ কম এই দাগিটো যিটো আছে এইটো বাঢ়ি নাযায় হেনেকে থাকিব আচ্ছা তাৰ কাৰণে অলৰেডি মই ডিসপ্লে দামটো লেছ কৰি কেনে কৈছো আচ্ছা আৰু তোমাৰ ভিডিঅ চাই আহিলে মই এটা 40,000 দি দিম আৰু 40,000 আৰু 1,000 আপোনালোকে চাওক ডাইৰেক্ট 9,000 টকা ডিসকাউন্ট কৰিলে আৰু মোৰ ভিডিঅ চাই যদি আহে ডাইৰেক্ট দাদাক ক'ব চাইডৰ ভিডিঅ চাই আহিছো ধুনীয়াকৈ আপোনালোকক আৰু 1,000 টকা ডিসকাউন্ট কৰি দিব এইটো চাওক 12 আইফোন 12 আচ্ছা মোৰ ইয়াতে পাই যাব 16,500 টকাৰ পৰা আচ্ছা 23,000 ভিতৰত পাই যাব 16,500 পৰা 23,000 ভিতৰত পাই যাব ওকে কালাৰ ওয়াইজ বেলেগ পাই যাব কালাৰ ওয়াইজ বেলেগ পাই যাব 16,500 ওকে এটোৰ হয়তো ডিসপ্লে বা বেটাৰী নাইবা কেমেৰা কিবা এটা চেঞ্জ থাকিব এটা চেঞ্জ থাকিব হয় বাকি যিটো 23,000 থাকিব আচ্ছা এটো কোনো ধৰণৰ চেঞ্জিং নাথাকে একদম ক্লিয়াৰ বেটাৰী 85 প্লাস থাকিব 85 প্লাস আচ্ছা আপোনালোকে আইফোন একদম 12 একদম ধুনীয়া কণ্ডিশ্যনৰ আপোনালোকে লৈ যাব পাৰিব দাদাৰ পৰা দা অলমোস্ট গোটেইখিনি দেখাছে এতিয়া আৰু এটো কি হয় এটো 13 Pro হয় 13 Pro মোৰ ইয়াতে পাই যাব কণ্ডিশ্যনটো এবাৰ চাওক 40,000 ৰ পৰা আচ্ছা 44,000 ৰ ভিতৰত পাই যাব 40 পৰা 44 ভিতৰত 13 পাই যাব 13 Pro টো পাই যাব তো একদম গোল্ড কালাৰ হয় এটো চাওক 13 Pro আপোনালোকে চাওক কণ্ডিশ্যনটো চাওক কোনো অকল স্কেচ আপুনি নাপায় একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আপোনালোকে মই দেখাই দিও 12 Pro দেখাই দিও 12 Pro এটা দাদা দুটামান 12 Pro মোটামুটি 3 পিস মান আছে আচ্ছা 12 Pro মোৰ ইয়াতে পাই যাব 24,000 টকাৰ পৰা
আচ্ছা 30,000 টকাৰ ভিতৰত পাই যাব 24 পৰা 30 12 Pro 12 Pro পাই যাব আচ্ছা আপোনালোকে তিনটা কেমেৰা ফোন আচ্ছা তিনটা কেমেৰা ফোন বহুতে বিচাৰি থাকে আপোনালোকে 24 পৰা 30,000 ভিতৰত একদম গুড কণ্ডিচনৰ 12 Pro আপোনালোকে দাদাৰ পৰা লৈ যাব পাৰিব জমজম ইলেক্ট্ৰনিক্সত আপুনি আহিব লাগিব হয় হয় একদম ধুনীয়াকে পাই যাব একদম কোৱালিটি ওয়াইজ আৰু প্ৰিমিয়াম আপোনালোকে যদি আইফোন লাগে বা এন্ড্ৰইড লাগে আপোনালোকে এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰ ফোন কৰি বা আপোনালোকে নিজেও ভিজিট কৰিব পাৰিব iPhone 11 আইফোন 11 আচ্ছা iPhone 11 মোৰ ইয়াতে পাই যাব আচ্ছা 12,500 টকাৰ পৰা 16,000 ভিতৰত 12,500 টকাৰ পৰা 16,000 ভিতৰত আইফোন 11 এটা কেমেৰাৰ ফোন যদি কম দামত লাগে আচ্ছা iPhone 11 Pro Max হয় 11 Pro Max এইটো মই দিম 20,000 টকাৰ পৰা দি দিম এইটো 20,000 টকাৰ পৰা তিনটা 11 কেমেৰা Pro Max 11 Pro Max আচ্ছা আপুনি চাওক কন্ডিশন চাওক দুটা আছে ধুনীয়া কন্ডিশন 11 Pro Max only 20,000 20,000 ধুনীয়াকে আপোনালোকে পাই যাব আৰু এটা আহিব 27,000 এটা 256 GB হয় 256 GB এটো 128 আছিল নেকি হয় আচ্ছা মিনি আছে 12 মিনি 12 মিনি মোৰ ইয়াতে পাই যাব 14,000 ৰ পৰা 18,000 ৰ ভিতৰত পাই যাব 14 পৰা 17,000 ভিতৰত কন্ডিশন কেনেকুৱা কন্ডিশন একদম ভাল কন্ডিশনত আচ্ছা একদম ধুনীয়া গুড কন্ডিশনৰ আপোনালোকে পাই যাব ধুনীয়াকে বহুত প্ৰিমিয়াম ফোন হয় এইটো আচ্ছা এটো ওচৰৰ পৰা অলপ দেখাই দিওক ফুল 5 Fold 5 এইটো নতুন ল'বলৈ গ'লে 1,65,000 আহি যায় 1,65,000 টকা আপুনি মই 65,000 টকা দি দিম অনলি 62,000 বহুতখিনি ডিসকাউন্ট একদম লাখ টকাতকৈ বেছি ডিসকাউন্ট কৰিছে 65,000 ৰ মোবাইল মাত্ৰ 62,000 ত দি আছো মই 1,04,000 টকা ডাইৰেক্ট ডিসকাউন্ট কোনো ধৰণৰ স্কেচ নাই এইটো মোৰ দুই পিস আছে এইটো 62 দি দিম আচ্ছা ফুল 5 আৰু এটা আছে এইটো 65 ত দি দিম 65 ত দিব এটো 62 আৰু 65 62 আৰু 65 কোনো ধৰণৰ স্কেচ নাই ফুল 5 1,65,000 1,60,000 এই মোবাইলটো আপোনালোকে অনলি 65-62,000 ত দি আছে আধাতকৈ আধাও আৰু এইটো এটা আছে ফ্লিপ 5 ওকে লেডিজৰ কাৰণে বহুত ভাল হয় এইটো মোবাইল হয় এটো একদম ধুনীয়া এইটো মোবাইল নতুন ল'বলৈ গ'লে 95,000 আহিব আচ্ছা এইটো দিম মই মাত্ৰ 35,000 ত দি দিম 90,000 টকা ফোনটো আপোনালোকে 35,000 টকা দি আছে 55,000 টকাই কম 24 আল্ট্ৰা এইটো সব ডিমান্ডেবল ফোন যেটো মাৰ্কেটত আছে হয় এটা 1,25,000 আছে 1,25,000 টকা এটো এটাও ওয়ারেন্টি বাকি আছে এক বছর হয় নাই আচ্ছা ওয়ারেন্টি আছে এটো ওয়ারেন্টি আছে কোম্পানি ওয়ারেন্টি আচ্ছা এটো দি মাত্ৰ মই 73,000 73,000 লাখ টাকা ওপৰ ফোনটো আপুনি ডাইৰেক্ট 73 ওয়ারেন্টি আছে এক বছর হয় নাই সব ওয়ারেন্টিও আছে সব এটো বলে পুৰণা ফোন আধা দামত দিছে এনেকুৱা কোনো কথা এটা নহয় কোনো দাগি নাই এটো সব 256 GB হয় 256 GB সব আপোনালোকে কোনো পুৰণা ফোন নহয় যে আধা দামত দিছে এনেকুৱা নহয় একদম ব্ৰেন্ড নিউ ফোন আপোনালোকে আধাতকৈ আধা দামত পাই যাব লাখ টকা ওপৰ ফোন এইবিলাক এটো এটা আছে পাই যাব এটো এটা আৰু এটা আছে হয় S24 আল্ট্ৰা S24 আল্ট্ৰা এটো কিমান 512 GB এটো 512 এটো কিমান এটো মই 75,000 দি দিম 75,000 অৰিজিনাল দামটো কিমান আছে অৰিজিনাল আহিব 1,45,000 মান আহি যাব 1,45,000 টকা যেটো ফোন আপোনালোকে এটো 75 দি দিব এটা ওয়ারেন্টি আছে এটা এক বছর হয় নাই এক বছৰ ওয়াৰেন্টি আপোনালোকে কোম্পানি ওয়াৰেন্টি পাব এক বছৰ ওয়াৰেন্টি এইটো চাই লওক কেনেকুৱা একদম Samsung S24 আল্ট্ৰা আপোনালোকে ধুনীয়াকে পাই যাব S23 আল্ট্ৰা এটো দি মই মাত্ৰ 53,000 53,000 S23 আল্ট্ৰা S23 আল্ট্ৰা আচ্ছা এইটো লাখ টকা ওপৰত এটা লাখ টকাৰ ওপৰত আছে চাই লওক S23 আল্ট্ৰা অনলি 53,000 এটা স্কেচ নাই 53,000 টকা ক'ত পাব নেকি চাওক জমজম ইলেক্ট্ৰনিক্সত আহৰ এইটো অনলি 53,000 আপোনালোকে এইটো পাই যাব বাহিৰত এইটো নতুন ব্ৰেন্ড নিউ কন্ডিশনৰ ওয়াৰেন্টি আছে আপোনালোকৰ কোম্পানি ওয়াৰেন্টি পাব আপোনালোকে চাই লওক কেনেকুৱা কন্ডিশনৰ মোবাইল S22 আল্ট্ৰা হয় মোৰ তাতে দুই পিস আছে ওকে এইটো দিম মই 37,000 দি দিম 37,000 S22 আল্ট্ৰা চাওক কেনেকুৱা একদম কোৱালিটি মোবাইল একদম দামী মোবাইল কেনেকুৱা নতুন মোবাইল একদম ডাইৰেক্ট কমত দি আছে দাদা চাই লওক আৰু এফালে বাকি স্যামসাংৰ এইটো এটা চাব পাৰে স্যামসাংৰ এইটো কি হয় A55 আচ্ছা A55 ন মাত্ৰ 3 মাহ পুৰণা হয় আচ্ছা এইটো নতুন 256 GB 16 GB 256 GB আচ্ছা এইটো 43,000 আছে হয় এটা 3 মাহ পুৰণা এইটো মই দি 22,000 টকা দি দিম 22,000 টকা 3 মাহ পুৰণা 22,000 টকা পাই যাব OnePlus 11 আচ্ছা 16 GB 256 GB OnePlus 11 ন এইটো আচ্ছা এইটো OnePlus 11 চাওক একদম ধুনীয়া কেমেৰা ফোন যদি লাগে আপোনালোকে এন্ড্ৰইডৰ ভিতৰত OnePlus 11 আপোনালোকে ধুনীয়াকে পাই যাব এইটো কিমান ৰাখিছে যদি মাত্ৰ 23,000 দি দিম 23,000 টকাত অনলি 16 GB 256 GB অনলি মাত্ৰ 23,000 টকা দি দিম আচ্ছা এইটো অৰিজিনাল দামটো বহুত আছে এইটো বহুত দাম আছে মোটামুটি এইটো আহি যাব প্লাস নাই এইটো 16 নহয় এইটো 48 মান আছে 48 মান আছে 48 মান আছে আপোনালোকে একদম বহুত কম দামত দাদা ধুনীয়াকে এইটো এটা আছে এইটো R OnePlus 10 Pro আচ্ছা এইটো
এইটো মই দিম, এইটো 22,000 টকাত দি দিম। এইটো 22,000 টকা দি দিব Pro। ব্ৰেণ্ড নিউ কণ্ডিচনৰ মোবাইল অনলি 22,000 টকাত আপোনালোকে ধুনীয়াকে লৈ যাব পাৰিব। বাকী এণ্ড্ৰইড বহুত আছে। এণ্ড্ৰইড আপোনালোকে আৰু এটা এইখিনিতে সুধো, এণ্ড্ৰইডৰ দেখুৱাই নাথাকো কথাখিনি আপোনাক দেখুৱালে বহুত দেৰি হৈ যাব। বহুত ষ্টক আছে দাদা তাত, এণ্ড্ৰইডৰ ভৰপূৰ হৈছে, আইফোনৰ যেনেকে ষ্টক ভৰপূৰ হৈছে এণ্ড্ৰইডৰ সেনেকে ভৰপূৰ ষ্টক আছে। এণ্ড্ৰইডৰ যেনেকুৱা মানে মডেল লাগে, যেনেকুৱা আপোনাৰ ৰিকুৱাৰমেণ্ট পাই যাব নে? প্ৰত্যেকটা মডেল পাই আপোনাক ফোন কৰি ক'লে নাথাকিলেও এদিন আগত কৈ দিলে নেক্সট দিনা পাই যাব। নেক্সট দিনে পাই যাব। আপোনালোকে যেনেকুৱা লাগে আপোনালোকে ডাইৰেক্ট এবাৰ ফোন কৰিব। জমজম ইলেক্ট্ৰনিক্সত স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই স্ক্ৰীনৰ নাম্বাৰটোত আপুনি ফোন কৰিব, ফোন কৰি ক'ব যে মোক এইটো লাগে এণ্ড্ৰইডৰ ভিতৰত, সেইটো আপোনালোকে পাই যাব। অনলি আইফোনটো আপোনালোকে 16লৈকে গোটেইখিনি পাই যাব, কিন্তু এণ্ড্ৰইডৰ গোটেইখিনি আপোনালোকে পাই যাব। দাদা অলমষ্ট গোটেই ফোনখিনি আপুনি দেখালে, আইফোন দেখালে, এণ্ড্ৰইড দেখালে, চেমচাঙৰ পৰা গোটেইখিনি দেখালে, ওৱান প্লাছো আপোনালোকৰ তাত আছে। যেনেকুৱা ফোন লাগে সেই সেনেকুৱা ফোনে পাব। এতিয়া লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব এটা কৈ দিয়ক। আপোনালোকে আমাৰ দোকানত আহক জমজম ইলেক্ট্ৰনিক্সত। আচ্ছা, এবাৰ মোবাইল লয় নলয়তো বেলেগ কথা, এবাৰ ভিজিট কৰক। আচ্ছা, প্ৰাইচবিলাক চাই লওক। ভিজিট কৰক, আপুনি ভিজিট কৰি এবাৰ মোবাইলখিনি এবাৰ চাওক, একদম ধুনীয়া মোবাইল আপোনাৰ পচন্দ হৈ যাব। উইন দোকানতকৈ বহুত কম প্ৰাইচত পাই যাব দামবিলাক। আচ্ছা, একদম চাওক দাদা, ধুনীয়া কথা এটা কৈছে। এবাৰ ভিজিট কৰি চাওক কেনেকুৱা কি মোবাইলখিনি, আপোনাৰ পচন্দ হ'লে ল'ব, পচন্দ নহ'লে নালাগে। ঠিক আছে। তে আজি ভিডিঅ'টো বহুতখিনি গোটেইখিনি অলমষ্ট দেখালো। তে আজি ভিডিঅ'টো ইমানেই আছিল, বেছি দীঘলে নকৰে। আপোনালোকে এতিয়াই স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰক, নহ'লে আপোনালোকে নিজে আহি জমজম ইলেক্ট্ৰনিক্সত মেপত মাৰিলে ধুনীয়াকৈ পাই যাব, নিজে আহি এবাৰ ভিজিট কৰিব পাৰিব। তে আহি ধুনীয়াকৈ আপোনালোকে এটা মোবাইল লৈ যাব পাৰিব। তে আজি ভিডিঅ'টো ইমানেই আছিল।